নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমানলৈকে খুব ভালে কুশলে আছোঁ। আৰু আজি এটা খুব দৰকাৰী কথা আপোনালোকৰ মাজলৈ আনিছোঁ। আচলতে এইখিনি কথা মই আগতেও বহুবাৰ কৈছোঁ, যিহেতু দৰ্শকসমূহ নতুন হৈ থাকে বা আপোনালোকে বহু সংখ্যক লোকে নতুনকৈ ভিডিঅ'বোৰ চাবলৈ লয়। গতিকে মই ভাবোঁ যে কিছু কথা পুৰণা কথাৰ লগত নতুন কিছু সংযোগ কৰি কথাবোৰ ক'লে বা আপোনালোকে বুজাত কিছু সহায় হ'ব বুলি ভাবিছোঁ। আৰু তাৰ আগতে মই আপোনালোকক এটা কথা বৰ বিশেষভাৱে জনাব বিচাৰিছোঁ যে আজিৰ দিনটো যিহেতু মঙলবাৰ আছিল, ৰাতিপুৱা মানে খোৱাৰ পৰা উঠাৰ পৰা ফোন প্ৰায় 12টামান বজালৈকে মই 50-60টামান ফোন ৰিচিভ কৰিলোঁ। কৰাৰ পিছত আৰু মোৰ মুখখন একেবাৰে বিষাই অৱস্থা নাই যে কিমান কথা পাতিম। গতিকে মই আজি ফোন ইমান ৰিচিভ কৰিবলৈ পৰা নাই। গতিকে আপোনালোকে কথাখিনি শুনি হয়তো ভাবিব পাৰে যে ই বহুত বাহাদুৰি মাৰি কথা কৈছে কিবা কিবি, কিন্তু তেনেকুৱা নহয়। আচলতে মই আপোনালোকক কওঁ মানে বিশেষভাৱে মই অনুৰোধ বা আপোনালোকক বৰ কাটৰ অনুৰোধ কৰিব বিচাৰোঁ, কাৰণ কেইটামান মোৰ কথা আছে যে বিশেষকৈ মোৰ লগত কথা পাতিবলৈ বা মই কোনো এনেকুৱা ডাঙৰ মানুহ নহয় যে আপুনি মোক লগত কথা পাতিবলৈ কিবা ফিজৰ প্ৰয়োজন হয় বা মই কিবা টকা পইচাৰ প্ৰয়োজন হয় মোৰ লগত কথা পাতিবলৈ। প্ৰথম কথা সেইটো, কাৰণ আপুনি নিজে মন কৰিব যে এই যে মোৰ দৰে বিভিন্নজনে মানে ভিডিঅ'বোৰ যে বনাই থাকে, মানে ইউটিউবত আপোনালোকে পাই থাকে, ফেচবুকত পাই থাকে, তেওঁলোকৰ সৈতে কথা পাতিবলৈ যিটো নম্বৰ দিয়া হয়, সেই নম্বৰত কথা পাতিবলৈ হ'লে আগতে আপুনি এটা ফিজ দিব লাগে। তাৰপিছত আপোনাক সময় নিৰ্ধাৰণ কৰিব যে আপুনি কেইমিনিট কথা পাতিব। সেই মিনিট হিচাপে আপোনাৰ ফিজটো নিৰ্ধাৰণ কৰি তেওঁলোকক আগতে দিব লাগে, তাৰপিছতহে আপুনি কথা পাতিব পাৰে। মোৰ লগত তেনেকুৱা কোনো ধৰণৰ কথা নাই। আপুনি দিনটোত মোক 100বাৰ ফোন মাৰিব পাৰে, তাত কোনো ধৰণৰ অসুবিধা নাই। ফোনটো ময়ে ধৰোঁ, ময়ে আপোনাৰ সৈতে কথা পাতোঁ। কিন্তু মই কেইটামান নিয়ম বান্ধি থৈছোঁ, যে সেই নিয়মটো হৈছে যে যিহেতু মোৰ এটা ব্যৱসায় আছে, গতিকে আগবেলা 11মান বজালৈকে মোৰ গোসাঁই ঘৰত মানে সেৱা প্ৰাৰ্থনা কৰাই হওক, দোকানৰ কিছু মালৰ হিচাপ নিকাচ কৰাই হওক বা মোৰ গোটেই কামখিনি 11মান বজালৈকে মই কৰিব পাৰোঁ। 11টামান বজাৰ পৰা মই সন্ধিয়া 7মান বজালৈকে আপোনালোকৰ সৈতে মই কথা পাতোঁ বা ফোন কৰিলে মই মানে হাতত ফোনটো থাকিলে মই ৰিচিভ কৰোঁ। কিন্তু কথাটো এনেকুৱা যে আপুনি যদি ৰাতিপুৱা 4টা, 5টা, 6টা, 7টাত ফোন কৰে বা ৰাতি 12টা, 1টা, 2টা বজালৈকে ফোন মাৰি থাকে, তেনেহ'লে মই আপোনালোকৰ বাবে কাম কৰিম কেতিয়া? মই আগতেও সেই কথাটো কৈছোঁ। মই আপোনালোকে বেয়া পাব নালাগে, আপোনালোকে জৰুৰীভাৱেই মোলৈ ফোন কৰে, কিন্তু এটা সময়ৰ কথা আছে, মোৰো ভাগৰৰ কথা এটা আছে, মোৰো সময় মানে ধৰি লওক ব্যক্তিগত এটা জীৱন আছে। গতিকে আপোনালোকে যিটো মোৰ ফোন নম্বৰ, সেই নম্বৰটোত কথা পাতিব পৰা নম্বৰটোত অতি বেছি যেতিয়া আপোনালোকৰ জৰুৰী হ'ব, সেই তেতিয়া আপুনি মোক ফোন কৰিব 11মান বজাৰ পৰা ৰাতি সন্ধিয়া 7মান বজালৈকে বা 6মান বজালৈকে আপোনালোকে ফোন কৰিব। মই কথা পাতিমেই আপোনালোকৰ সৈতে। আৰু তাৰপিছতো বহুত বেছি কিবা ইমাৰ্জেঞ্চি কিবা কথা থাকিলে, জানিব লগা থাকিলে ফোন কৰাটো বেলেগ কথা। মোৰ একো কথা নাই, মোৰ ফিজৰ একো কথাই নাই বা মই কোনো কথাই নাই। আপোনালোকে ফোন কৰিলে মই ৰিচিভ কৰোঁৱেই। কিন্তু ইয়াতে কেইটামান কথা আছে যে চাকি জ্বলাবৰ কাৰণে আপোনালোকে মোক ফোন কৰিব নালাগে। কাৰণ মই ধৰি লওক আজি ডিব্ৰুগড়ত আছোঁ, আপুনি ফোন কৰিছে নগাঁৱৰ পৰা, চাকি এগছ জ্বলাব লাগে। মই ডিব্ৰুগড়ত থাকি আপোনাৰ নামত কেনেকৈ চাকি এগছ জ্বলাম? নোৱাৰোঁ জ্বলাব, হয়নে নহয়? গতিকে আপোনালোকক মই এটা নম্বৰ দি থোৱা আছে, সেই নম্বৰটো যেতিয়া আপুনি হোৱাটছআপ কৰিব, সেই হোৱাটছআপ কৰিলে আপুনি নামটো জনাব, কাৰণটো ইচ্ছা কৰিলে জনাব, আৰু চাকি এগছ জ্বলাবৰ বাবে আপুনি কি ক'ব পাৰিব হোৱাটছআপ কৰি। তাৰপিছত সেই নম্বৰটোৰ পৰা এটা অট'মেটিক মেছেজ যায়। সেই মেছেজটো এনেকুৱা ধৰণৰ যে আমাৰ গোসাঁই ঘৰত সেৱা প্ৰাৰ্থনা কৰিবলৈ বা চাকি দিবলৈ কোনো ধৰণৰ অৰিহণাৰ প্ৰয়োজন নাই। যদি আপুনি নিজে ইচ্ছা কৰে যে ধূপ এডাল আপোনাৰ টকাৰে ধূপডাল কিনিব লাগে বা চাকি গছি আপোনাৰ টকাৰে বা আপোনাৰ টকাৰ তেলেৰে দিওঁ, তেতিয়া আপুনি ন্যূনতম 11 টকা, 21 টকা যি আপুনি ভাবে যে ইমানটো এগছ চাকিৰ কাৰণে উচিত, সেইটোহে দিব। কোনো ধৰণৰ ইয়াত দাবী বা কোনো ধৰণৰ ডিমাণ্ড কথা তেনেকুৱা ধৰণৰ নাই। গতিকে আপোনালোকে এটা কথা মন কৰিব যে চাকি জ্বলাবৰ কাৰণে যিটো নম্বৰ 9476989124, এই নম্বৰটোত কেৱল চাকি জ্বলাবৰ কাৰণে হোৱাটছআপ কৰিব। এই নম্বৰটোত ফোন কৰাৰ ব্যৱস্থা নাই বা এই নম্বৰটোৰ পৰা আপোনাক লগত আকৌ মেছেজ কৰি কথা পাতি থকাৰ কোনো ব্যৱস্থা নাই। সেইটো 1 নম্বৰ কথা।
যদি আপুনি ভাবে যে আপুনি হনুমান চালিচা ঘৰত পাঠ কৰি আছে বা বজৰংবাণো আপুনি পাঠ কৰিছে, তথাপিও আপুনি ভাবিছে যে মই আপোনালোকৰ ঘৰত এবাৰ হনুমান চালিচা লগতে বজৰংবাণখন আপোনালোকৰ অপায় অমংগল বা যিকোনো যি কাৰণে আপুনি পাঠ কৰিব নিমন্ত্ৰণ দিব বিচাৰে, তেতিয়া আপোনালোকে 9085093104 এই নম্বৰটোত আপোনালোকে ধুনীয়াকৈ নিমন্ত্ৰণ শব্দটো ওপৰতে লিখি তাৰপিছত আপোনাৰ ঠিকনা নাম দি আপুনি হোৱাটছআপ কৰিব পাৰে। ফোন কৰা সেইটো নম্বৰটো ব্যৱস্থা নাই, কেৱল হোৱাটছআপ কৰিব 9085093104 এই নম্বৰত। তাৰপিছত আপোনালোকে যদি ভাবে যে হয় মই কথা পাতিব লাগে, মোৰ দৰকাৰী কথা এটা আছে, তেতিয়া আপোনালোকে 7086990104 এই নম্বৰটোত আপোনালোকে ফোন কৰিব। হাতত যদি মোৰ হাতত ফোনটো থাকে মই ধৰিম, যদি কোনো লোকৰ সৈতে মই কথা পাতি নাথাকোঁ ঘৰত বা কোনোবা ঠাইত মই গৈ নাথাকোঁ, গাড়ী চলাই নাথাকোঁ, তেতিয়া আপোনালোকৰ সৈতে মই সেই নম্বৰটোতে কথা পাতিম। কিন্তু চাকি জ্বলাবৰ বাবে সেই নম্বৰটোত ফোন কৰি কোৱাৰ কোনো প্ৰয়োজন নাথাকে, কাৰণ সেই নম্বৰটোত ফোন কৰি ক'লে আপোনাৰ নামত চাকি গছি নজ্বলে। কাৰণ মই বিভিন্ন সময়ত বিভিন্ন ঠাইত থাকোঁ, চাকি ঘৰত সদায় দেউতাই দিয়া হয়। আপুনি ক'লেহে আপোনাৰ নাম্বাৰটো বা নামটো আপোনাৰ সেই হোৱাটছআপ যোগে নামটো পাম। আপুনি মোক ফোনত কৈ আছে, মই হয়তো ক'ৰবাত গাড়ী চলাই গৈ আছোঁ, হ'ব বুলি ক'ব পাৰোঁ মই যে হ'ব মই কৰি দিম, কিন্তু যিহেতু মই ঘৰ আহি পাওঁতে আৰু ৩-৪ দিন লাগিব, আপোনাৰ নামটো মই ঘৰ আহি পাওঁ পাহৰি যোৱাটো একেবাৰে স্বাভাৱিক। গতিকে এই কথাটো মনত ৰাখিব। 3টা নম্বৰ 3টা বেলেগ বেলেগ কামৰ কাৰণে দিয়া হৈছে। প্ৰত্যেকটো নম্বৰৰে কাম বেলেগ। চাকি জ্বলাবৰ কাৰণে দিয়া নম্বৰটোত নিমন্ত্ৰণ নিদিব, নিমন্ত্ৰণ দিয়া নম্বৰটোত চাকি জ্বলাব নিদিব, কথা পাতিবলৈ দিয়া নম্বৰটোত আকৌ চাকি জ্বলাবৰ কাৰণে মেছেজ নকৰিব বা ফোন নকৰিব, কাৰণ মোৰ মিলাবলৈ অকণ অসুবিধা হয়। মানুহ যিহেতু মই এজনেই গোটেইখিনি কৰিব লগা হয়। এই কথাখিনি মই আপোনালোকক জনালোঁ, বেয়া নাপাব, কাৰণ মোৰো বহুত কষ্ট ভাগৰ লাগে, মিলাব নোৱাৰা হওঁ। আৰু আজি যিটো কথা হ'ল যে হনুমান চালিচাখনৰ পৰা আপুনি কি পাব, চালিচা আপুনি কিয় পাঠ কৰিব লাগে, আৰু চালিচাখন পাঠ কৰিলে আপুনি কি এনে শক্তি পায় যি শক্তিৰ দ্বাৰা আপোনাৰ কামবোৰ হৈ যায়, এই কথাটো মই আপোনালোকক ক'ম। লগতে ক'ম, কাৰণ মই কালিও কৈছোঁ যে ভাদ মাহত হনুমান চালিচা পাঠ কৰাক লৈ বহুতে মোক প্ৰশ্ন কৰি আছে। আজিও প্ৰশ্ন আহিছে ভাদ মাহত কেনেধৰণে সংকল্প ল'ম, এই গোটেই কথাখিনি মই জনাম। প্ৰথমতে কৈ লওঁ যে হনুমান চালিচাখন প্ৰথমতে আপোনালোকে লিখাই আছে, সন্ত তুলসী দাসে লিখি থৈ গৈছিলে যে শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু যো দায়কু ফল চাৰি বুদ্ধিহীন তনু জানকী সুমিৰ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ। এইখিনিতে আমি অৰ্থখিনি ভাঙি দিব লাগিব যে প্ৰথমখিনি আপুনি বাদ দিয়ক যে নিজৰ মন দাপোনক আপুনি পদ্মৰে ধুই আপুনি তেখেতক সোঁৱৰিব ওলাইছে, হে প্ৰভু মই একো নাজানো, এনেকুৱা ধৰণৰ কথাখিনি। তাৰপিছতে কোৱা হয় যে বল বুদ্ধি বিদ্যা। আমাৰ যদি জীৱনত 3টা বস্তু থাকে বা 3টা আমাৰ শক্তি থাকে, আৰু যি 3টা শক্তি আমাৰ নাথাকাৰ কাৰণে আমি জীৱনত বিভিন্ন ধৰণৰ বিপদত পৰোঁ, সেই 3টাই হৈছে যে বল বুদ্ধি বিদ্যা। আৰু হনুমান চালিচাখনত কোৱা হয় যে বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ। হে প্ৰভু আমাক তুমি বল দিয়া, বুদ্ধি দিয়া, বিদ্যা দিয়া, যাতে আমাৰ জীৱনত থকা যিকোনো ক্লেশ, যিকোনো কণ্ডল, যিকোনো ক্লেশ ধৰি লওক, আপুনি ক্লেশ বুজি পাইছে যে যিকোনো অপায় অমংগল বা আপোনাক অমংগল কৰিব পৰা যিকোনো বিষয় বস্তু আপুনি বিকাৰ আঁতৰাব পাৰে। গতিকে আপুনি হনুমান চালিচাখন পাঠ কৰক, আপুনি বল পাব, বুদ্ধি পাব, বিদ্যা পাব। এই 3বিধ বস্তু যেতিয়া আপুনি আপোনাৰ জীৱনত পাব, এই 3টা শক্তি যেতিয়া আপোনাৰ লগত থাকিব, আপুনি জীৱনত কেতিয়াও হাৰিবলগীয়া নহয়। এটা কথা মন কৰিব যে আপোনাৰ জীৱনত, মোৰ জীৱনত বা প্ৰত্যেকজন মানুহৰ জীৱনত দুখ সুখ 2টা পৰিপূৰক। দুখ আহিবই, সুখো আহিব। আপুনি যদি ভাবি থাকে যে পৃথিৱীৰ সমস্ত সুখ আপোনাকেই লাগে, সেইটো কিন্তু ভুল। কাৰণ আপোনাৰ যেতিয়া দুখ আহিব, দুখৰ পিছত যেতিয়া আপোনাৰ দুখখিনি গৈ আপুনি আনন্দ পাব, যেতিয়া আপোনাৰ সুখ আহিব, তেতিয়াহে আপুনি সেই দুখৰ কথাখিনি আপুনি অনুভৱ কৰিব পাৰিব যে হয় এনেকুৱা দিন পাৰ কৰিছিলোঁ এদিন। বা যেতিয়া আপোনাৰ সুখ আহিব, তেতিয়া আপুনি গম পাব যে হয় এইখিনিহে সুখ। আপুনি যদি সদায় সুখেই পাই থাকে, সদায় যদি আপুনি কোনো অপায় অভাৱ অমংগল বা কোনো ধৰণৰ বিপদ আপদ আপুনি সন্মুখীন নহয়, তেনেহ'লে আপুনি দুখ কেনেকৈ অনুভৱ কৰিব। আপুনি গুৰু গোসাঁই ঈশ্বৰ সাধনা সকলোখিনি আপুনি নমনা হৈ যাব, যাৰ বাবে সময়ে সময়ে ঈশ্বৰৰ দ্বাৰাই আমি কিছুমান দুখ পাওঁ। সেই দুখখিনি আঁতৰাবৰ কাৰণে আমাক
ভগৱান লাগে আৰু ভগৱানৰ দ্বাৰা আমাৰ গোটেই কথাখিনি আমাৰ দূৰ হৈ যায় আপোনাৰ জীৱনত যি দুখ আহিছে সেই দুখখিনি আঁতৰ কৰি দিব একমাত্ৰ হনুমানজী কাৰণ বীৰ বজৰংগ বলি হৈছে বৰ্তমান এই সমাজত এই আমাৰ কলি যুগত জীয়াই থকা এজন জীৱন্ত দেৱতাই কওক বা ৰামদূতেই কওক বা আপুনি ভগৱান বুলি যদিও ভাবিলো তেওঁক আপুনি যি আখ্যা নিদিয়ক তেওঁ আমাৰ মাজত জীয়াই আছে আৰু সেই কাৰণে কোৱা হয় যে অৰ দেৱতা চিত্ৰনা ধৰই হনুমতি সেই সৰ্ব সুখ কৰই আৰু কোনো দেৱতাৰ চিত্ৰখন আপুনি মনলৈ নানিলেও হ'ব আৰু কোনো দেৱতাক আপুনি পূজা নকৰিলেও হ'ব কেৱল হনুমতি সেই সৰ্ব সুখ কৰই সৰ্বসুখ আপুনি সৰ্বসুখ বুলি কোৱাৰ লগে লগে যিকোনো দুখ আঁতৰাই আপোনাৰ সকলোখিনি সুখ তেওঁ দিব কেৱল তেওঁক আপুনি একান্ত মনে ধ্যান কৰক একান্ত মনে তেওঁক আপুনি মাতক আপুনি সকলোখিনি পাব আৰু ভাদ মাহৰ কথাটো মই আপোনালোকক আকৌ কৈ দিওঁ যে ভাদ মাহৰ লগত হনুমান চালিচাৰ কোনো সম্বন্ধ কোনো সম্পৰ্ক নাই ভাদ মাহ কেৱল আমাৰ অসমীয়া লোকসকলৰ বাবে এক পবিত্ৰ মাহ যি পবিত্ৰ মাহত শ্ৰীমন্ত শংকৰদেৱ লগতে শ্ৰীমন্ত গুৰুজনা মাধৱদেৱৰ যি আমাৰ তিথি পৰে এই তিথিৰ সময়খিনিৰ কাৰণে ভাদ মাহ যিহেতু আমাৰ অসমীয়া জাতীয় জীৱনৰ প্ৰধান গুৰু দুজন মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ তেখেতসকলৰ যে তিথি পৰে এই মাহটোতে গতিকে এই মাহটো অসমীয়া জাতিটোৰ বাবে খুব এক পবিত্ৰ মাহ শ্ৰীকৃষ্ণ জন্মাষ্টমীও এই মাহতে আমাৰ পালন কৰা হয় গতিকে এই শুভ মাহটোত আচলতে আমি শুভ কামবোৰ কৰিব লাগে কিন্তু হনুমান চালিচা যিহেতু এক বেলেগ বিষয় গতিকে হনুমান চালিচাৰ লগত ভাদ মাহৰ কোনো সম্পৰ্ক নাই তথাপিও আপোনালোকে যদি এই মাহত সংকল্প লয় কোনো অসুবিধা নাই এই মাহত যেনে ধৰণে আপুনি অন্য মাহত আপোনালোকে হনুমানজীক চালিচা পাঠ কৰিছিলে সেৱা কৰিছিলে ঠিক তেনে ধৰণে কৰি থাকক কোনো ধৰণৰ বিপদ আপদ আপোনাৰ অমংগল নহয় গতিকে আশা কৰোঁ আপোনালোকে এই বিষয়খিনি বুজি পালে আজি কোৱা কথাখিনি আৰু মোক ফোন কৰাৰ বিষয়টো আপোনালোকে গম পালে যে কেনে ধৰণে কেতিয়া ফোন কৰিব গতিকে আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ সকলো ভালে কুশলে থাকিব ধন্যবাদ